Hello everyone, আপোনালোক সকলোকে মোৰ পেজটোলৈ স্বাগতম জনাইছো। আজি সায়েন্সৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছো আপোনালোকৰ মাজত। স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাব, আপোনালোকৰ পৰীক্ষাখনে সহায় হ'ব। সো আহক কি কোৱেশ্চন আছে আমি ডিসকাস কৰো। সো আহক প্ৰথম কোৱেশ্চন কি আছে। প্ৰথম কোৱেশ্চন আছে মানৱ দেহত থকা হাড় আৰু মাংসপেশীৰ পৰিমাণ কিমান? মানৱ দেহত থকা হাড় আৰু মাংসপেশীৰ পৰিমাণ কিমান? উত্তৰ 206 ডাল হাড় আছে মানুহৰ দেহত আৰু 520টা মাংসপেশী আছে। মনত ৰাখিব, মানুহৰ দেহত 206 ডাল হাড় আছে আৰু 520টা মাংসপেশী আছে। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 2 আছে আটাইতকৈ পাতল পদাৰ্থ কি? আটাইতকৈ পাতল পদাৰ্থ কি? উত্তৰ হাইড্ৰোজেন হল আটাইতকৈ পাতল পদাৰ্থ। মনত ৰাখিব, হাইড্ৰোজেন। কোৱেশ্চন নম্বৰ 3 আটাইতকৈ গধুৰ বস্তুবিধ কি? আটাইতকৈ গধুৰ বস্তু কি? আটাইতকৈ গধুৰ বস্তু কি? উত্তৰ বিস্মাথ। ই পাৰাতকৈ বেছি গধুৰ। মনত ৰাখিব, আটাইতকৈ গধুৰ বস্তু কি? বিস্মাথ। ই পাৰাতকৈ বেছি গধুৰ। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 4 পৃথিৱী কিমান বেগেৰে ঘূৰি আছে? পৃথিৱী কিমান বেগেৰে ঘূৰি আছে? উত্তৰ ঘণ্টাত 1,07,935 কিলোমিটাৰ বেগেৰে ঘূৰি আছে। মনত ৰাখিব, 1,07,935 কিলোমিটাৰ বেগেৰে ঘণ্টাত ঘূৰি আছে। কোৱেশ্চন নম্বৰ 5 সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে কিমান সময় লাগে? সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে কিমান সময় লাগে? উত্তৰ 8 মিনিট 12 ছেকেণ্ড সময় লাগে। মনত ৰাখিব, 8 মিনিট 12 ছেকেণ্ড সময় লাগে। কোৱেশ্চন নম্বৰ 6 পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ কি? পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ কি? উত্তৰ আৰচুলা হল পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ। মনত ৰাখিব, আৰচুলা। কোৱেশ্চন নম্বৰ 7 কোন ধাতু আটাইতকৈ পাতল? কোন ধাতু আটাইতকৈ পাতল? উত্তৰ লিথিয়াম আটাইতকৈ পাতল। মনত ৰাখিব, লিথিয়াম হল আটাইতকৈ পাতল। এটা শ্বেয়াৰ কৰি দিব ভিডিওটো কাইণ্ডলি, আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব। কোৱেশ্চন নম্বৰ 8 কোন মৌলিক গেছ আটাইতকৈ গধুৰ? কোন মৌলিক গেছ আটাইতকৈ গধুৰ? উত্তৰ ৰেডন গেছ হল আটাইতকৈ গধুৰ। মনত ৰাখিব, ৰেডন গেছ। কোৱেশ্চন নম্বৰ 9 ডিএনএ মানে কি? ডিএনএ মানে কি? উত্তৰ ডিঅক্সি ৰাইবো নিউক্লিক এচিড। মনত ৰাখিব, ডিঅক্সি ৰাইবো ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? উত্তৰ স্কাৰ্বি ৰোগ হয়। মনত ৰাখিব, ভিটামিন চিৰ অভাৱত স্কাৰ্বি ৰোগ হয়। কোৱেশ্চন নম্বৰ 12 ভাইৰাছজনিত ৰোগ কোনবোৰ? ভাইৰাছজনিত ৰোগ কোনবোৰ? ভাইৰাছজনিত ৰোগ হল বসন্ত ৰোগ, পলিঅ' ৰোগ, ডেংগু ৰোগ আদি ৰোগ হল ভাইৰাছজনিত ৰোগ। মনত ৰাখিব, বসন্ত, পলিঅ' আৰু ডেংগু ৰোগ হল ভাইৰাছজনিত ৰোগ। কোৱেশ্চন নম্বৰ 13 কোন ঋতুৰ শব্দই বায়ুৰ মাধ্যমত দ্ৰুত গতিৰে যায়? কোন ঋতুৰ শব্দ বায়ুৰ মাধ্যমত দ্ৰুত গতিৰে যায়? উত্তৰ গ্ৰীষ্ম ঋতুত। কোন ঋতুত শব্দই বায়ুৰ মাধ্যমত দ্ৰুত গতিৰে যায়? গ্ৰীষ্ম ঋতুত। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 14 FRCS মানে কি? FRCS মানে হল ফেলো অফ দ্য ৰয়েল কলেজ অফ সাৰ্জন। মনত ৰাখিব, ফেলো অফ দ্য ৰয়েল কলেজ অফ সাৰ্জন। কোৱেশ্চন নম্বৰ 15
কলাৰ বনৰ বৈজ্ঞানিক নাম কি কলাৰ বনৰ বৈজ্ঞানিক নাম কি উত্তৰ কলাৰ বনৰ বৈজ্ঞানিক নাম হ'ল ক্লেভেকিল মনত ৰাখিব ক্লেভেকিল কলাৰ বনৰ বৈজ্ঞানিক নাম ক্লেভেকিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 16 আঠুৰ হাড় নিবনৰ বৈজ্ঞানিক নাম কি আঠুৰ হাড় নিবনৰ বৈজ্ঞানিক নাম কি উত্তৰ পেটেলা মনত ৰাখিব পেটেলা কোৱেশ্চন নম্বৰ 17 উৰুৰ ঠাই বনৰ হাড়ৰ বৈজ্ঞানিক নাম কি উৰুৰ ঠাই বনৰ বৈজ্ঞানিক নাম কি উত্তৰ ফিমুৰ মনত ৰাখিব উৰুৰ ঠাই বনৰ হাড়ৰ বৈজ্ঞানিক নাম হ'ল ফিমুৰ মনত ৰাখিব ফিমুৰ কোৱেশ্চন নম্বৰ 18 ঘূৰ্ণী বতাহৰ গতিবেগ কিমান ঘূৰ্ণী বতাহৰ গতিবেগ কিমান মনত ৰাখিব ঘূৰ্ণী বতাহৰ গতিবেগ 5টামান হাইড্ৰজেন বোমাৰ শক্তিৰ সমান 5টামান হাইড্ৰজেন বোমাৰ শক্তিৰ সমান হ'ল ঘূৰ্ণী বতাহৰ গতিবেগ মনত ৰাখিব কোৱেশ্চন নম্বৰ 19 আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰ প্ৰমাণ কিমান চনত হৈছিল আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰ প্ৰমাণ কিমান চনত হৈছিল উত্তৰ ইংৰাজী 29/5/1919 চনত হৈছিল মনত ৰাখিব 29/5/1919 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 20 হোমিওপেথিৰ জনক কোন হোমিওপেথিৰ জনক কোন হোমিওপেথিৰ জনক কোন উত্তৰ স্যামুৱেল হ্যানিমেন মনত ৰাখিব স্যামুৱেল হ্যানিমেনে হ'ল হোমিওপেথিৰ জনক মনত ৰাখিব কোৱেশ্চন নম্বৰ 21 আনন্দৰাম ঢেকিয়াল ফুকন বঁটা 2017 একম বৰ্ষ বিজয়ী অসমীয়া আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানীজন কোন আনন্দৰাম ঢেকিয়াল ফুকন বঁটা 2017 একম বৰ্ষ বিজয়ী অসমীয়া আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানীজন কোন আছিল উত্তৰ আপোনালোকে কমেন্ট কৰি জনাবচোন যদি পাৰে আৰু ভিডিঅটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় এটা শ্বেয়াৰ কৰি